সকলকে নমস্কাৰ জনালো আৰু আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনালো। আমাৰ সমস্যাবোৰ সমাধান হৈ থাকে, আকৌ সমস্যা ওলাই থাকে। মোবাইলৰ সমস্যাটো ক'বই নালাগে, সেইটো সমস্যা বাৰু বাদেই দিছিলোঁ, মই সেইদিনাই কৈছিলোঁ। তথাপিতো বহুতে কমেণ্ট কৰি আছে মোবাইলটো আপোনাৰ কেনেকৈ খোল খালে বুলি। আমাৰ অকল পোষণ টেকাটো আৰু হোৱাটছএপটোহে খোল খায়। তথাপিতো হোৱাটছএপটোৱে সিমান কাম নকৰে, অকল পোষণ টেকাটোহে আমি খুলিছোঁ আৰু বাকীবিলাক এপ বন্ধ কৰি থৈছে। সেইবিলাক এপ গভৰ্ণমেণ্টে চলাই আছে। আৰু আমাৰ দৰমহা কথা মই কৈছিলোঁ আৰু গৰম বন্ধ কথাও কমেণ্ট কৰি আছে। গৰম বন্ধ আমাৰ চাৰ্কুলত সেইদিনা আলোচনা আমি কৰিছিলোঁ। হয়তো এইবাৰ নহ'লে পিছলৈ হয়তো হ'বগৈও পাৰে। লাহে লাহে আমাৰ কিছুমান সমস্যা পূৰণ কৰাৰ কথা চিন্তা চৰ্চা চলি আছে। আৰু দৰমহা বঢ়োৱাৰ কথা কৈছিলোঁ। দৰমহা বঢ়োৱা কথাটো বহুতে বিশ্বাস কৰিছে আৰু বিশ্বাস কৰিব পৰা নাই। কাৰণ আমাৰ চৰকাৰে বাৰে বাৰে আমাক ঠগি আছে, মানে আমাৰ আশাত বাৰে বাৰে চেঁচা পানী ঢালি আছে, আমাৰ আশাবোৰ বাৰে বাৰে নিৰখা কৰি আছে। সেইবাবে আমাৰ বহুতৰে বিশ্বাস হোৱাই নাই। তথাপিতো আমাৰ এইবাৰ সংবাদমেল পাতি আমাৰ মন্ত্ৰী মহোদয়ে আমাৰ সন্থাৰ লগত আলোচনা কৰিছে। আমাৰ এইবাৰ 2 অক্টোবৰ দিনটো এই গান্ধী জয়ন্তী দিনটোতে আৰু আমাৰ ICDSৰ 50 বছৰ পূৰ্ণ হ'ব। আমাৰ এই সোণালী জয়ন্তী বৰ্ষটোতে সঁচাকৈ যদি মন্ত্ৰী মহোদয়ে আমাৰ আশাবিলাক পূৰণ কৰাৰ কথা চিন্তা কৰে, আমাৰ বাবে এক স্মৰণীয় দিন হৈ ৰ'ব। আমি সেইবাবে বহুত আশা কৰিছোঁ। এই দিনটো আমাৰ ভাল দিন বুলি আমি ভাবিছোঁ। সেইবাবে আমি এই ভিডিঅ'টোৰ যোগেদিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি কাতৰে অনুৰোধ কৰিছোঁ, এই বৰ্ষটোতে, এই সোণালী জয়ন্তী বৰ্ষটোতে আমাৰ বাবে অলপমান চিন্তা কৰিব আৰু আমাৰ সকলো সমস্যা সমাধানৰ লগতে আমি চলিব পৰাকৈ দৰমহাটো বঢ়াই দিয়া কথা সিদ্ধান্ত ল'লে আমি চিৰকৃতজ্ঞ হ'ম। আমি বহু আশা কৰিছোঁ এই সোণালী জয়ন্তী বৰ্ষটোত। আমি ভাবিছোঁ আপোনালোকে আমাৰ কথাখিনি নিশ্চয় শুনিব। আমাৰ সন্থাই যিমানবিলাক দাবী কৰি আছে, সকলোবিলাক দাবী পূৰণ কৰিব নোৱাৰিলেও আমাৰ মাননীটো বঢ়াই দিয়া প্ৰথম আপোনালোকে চিন্তা কৰিব। আৰু সেইদিনা সন্থা আৰু মাননীয় মন্ত্ৰী মহোদয়ৰ লগত আমাৰ সংবাদমেল পাতি যিবিলাক কথা আলোচনা হৈছিলে, সেই কথাবিলাক মই আপোনালোকক ভিডিঅ'টো দেখাই দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকৈ চাই যাব, নিশ্চয় আপোনালোকে বুজি পাব। পুনৰ নমস্কাৰ দিলোঁ অসমৰ অংগনবাদী কৰ্মী সহায়িকা বান্ধৱীসকল। প্ৰথমতে আপোনালোকক সংগ্ৰামী অভিনন্দন জনাইছোঁ। লগতে হঠাতে আমি ফেচবুক লাইভত আহিব লগা হ'ল। এইটো কাৰণত যোৱাকালিয়ে মন্ত্ৰীৰ কক্ষৰ পৰা আমাক মাতা হৈছিলে। বিভিন্ন সমস্যাৰাজিৰ ওপৰত আমিতো হাবু দাবু খাই আছোঁ। সেইটো কাৰণত আমিও ততাতৈয়া কৰি অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ এটা সজাতি দলে মন্ত্ৰীৰ কক্ষত আলোচনাত বহিলোঁ আৰু তাত উপস্থিত আছিল মাননীয় আমাৰ ডিপাৰ্টমেণ্টৰ মাননীয় সঞ্চালক গৌৰীশংকৰ শৰ্মা ছাৰ আৰু অভিজিত সিনহা ছাৰ উপস্থিত আছিল বাইদেউৰ সৈতে। গতিকে তাতে আমাৰ আলোচনা হ'ল। 1 নম্বৰ আলোচনা হ'ল আমাৰ যি একত্ৰীকৰণ কৰা কৰ্মী আৰু সহায়িকাসকলৰ মানে সেৱাত কিবা বিজুতি ঘটা বুলি মানে উৰা বাতৰি ওলা বুলি ক'ম নে কিয়ে ক'ম, এইটোত মানে আমিও বেয়া পাইছিলোঁ যে যদি এইটো হয় তেতিয়াহ'লে বৰ বেয়া হ'ব। সেইটো কাৰণত বাইদেউৰ লগত প্ৰথমতে আলোচনা হ'ল যে এইটো কি ব্যৱস্থাত আছে। একত্ৰীকৰণ কৰা কৰ্মী সহায়িকাসকলে সেৱা কৰে। অলপতে টিভিৰ যোগে কৈছে যে 50% দিয়া হ'ব আৰু কিন্তু গ্ৰেজুৱেশ্যন থাকিব লাগিব বুলি ঘোষণা কৰিছিলে। তো এইটো ক্ষেত্ৰত আমি মানে অসম ৰাজ্যিকৰ নেতৃবৃন্দই অলপ ইতস্তবোধ কৰিছোঁ। এইটো কাৰণতে আমাক 2016 চনত যিটো ছুপাৰভাইজাৰ নিযুক্তি হ'ল, তাতে মেট্ৰিকুলেট ছোৱালীয়ে 10 বছৰ অৰ্হতাত ছুপাৰভাইজাৰ হৈছিল। কিন্তু এইবাৰ আৰু কিয় মানে গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগে বুলি প্ৰশ্ন কৰাত তেখেতসকলে কৈছে যে এইটো কেন্দ্ৰৰ নিৰ্দেশনা আৰু কেন্দ্ৰৰ নিৰ্দেশনা আমি নুই কৰিব নোৱাৰোঁ, সেইটোৱে থাকিব বুলি ক'লে। তথাপিও আজি মন্ত্ৰী মহোদয়ে মানে ডাইৰেক্টৰক কৈছে, আমাৰ সঞ্চালক মহোদয়ক, যে কিছুমান সৰু সুৰা কথা লৈ এওঁলোকে মোৰ তাতে আহিব নালাগে, আপুনি অন্ততঃ মাহত এওঁলোকক এবাৰ মাতি দিব। এইটো কাৰণত আমি অলপ আমাৰ ভাল লাগিল। যিয়ে নহওক আৰু এটা ডাঙৰ কথা আলোচনা হ'ল, সেইটো শেষৰ
আলোচনাটো হ'ল মাননি বৃদ্ধিৰ ওপৰত। মাননি বৃদ্ধিৰ ওপৰত মানে আমাৰ ফালৰ পৰা বাইদেউলৈ প্ৰশ্ন নিক্ষেপ কৰা হ'ল যে মাননি আমাৰ কেতিয়া বৃদ্ধিৰ ঘোষণা কৰিব আৰু কিমান কৰিব। তেতিয়া বাইদেৱে কৈছে যে অইনক যিমান দিছে চৰকাৰে তাতকৈ আপোনালোকক অলপ হ'লেও বেছি দিব আৰু অহা অক্টোবৰ মাহৰ 2 তাৰিখে ঘোষণা হ'ব। ইতিমধ্যে আমাৰ 50 বছৰ হ'ব, গতিকে 50 বছৰীয়া হয়তো ICDSৰ জন্ম দিৱসৰ দিনাখনেই এইটো ঘোষণা কৰিব। গতিকে একেবাৰে আলোচনা বেয়া হোৱা নাই। তাৰোপৰি বিভিন্ন সমস্যা অংগনবাদী কৰ্মী সহায়িকাত আছে। এই সমস্যা সমাধানৰ কাৰণে আমাৰ অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাই য'ত পৰনাস্তি চেষ্টা কৰি আছে সমস্যা সমাধানৰ কাৰণে। লগতে 9 জুলাইত যি দেশজোৰা আমাৰ কাৰ্যসূচী এটা ৰখা হৈছে, মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ অসমৰ সকলো প্ৰান্তৰ কৰ্মী সহায়িকা বান্ধৱীয়ে আমাৰো দাবী আছে এই দেশজোৰা কাৰ্যসূচীত সকলোৱে যাতে দলে বলে আহি কিনে মানে আমাৰ এই কাৰ্যসূচীটো সফল হোৱাত সহায় কৰে। মই এইখিনিকে অনুৰোধ ৰাখিছোঁ। লগতে মোৰ লগত আমাৰ ৰাজ্যিক সংগঠনৰ সম্পাদিকা আছে, তেওঁ দুষাৰমান ক'ব। ধন্যবাদ। নমস্কাৰ। আমি অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকাই পুনৰবাৰ ফেচবুক মাধ্যমেৰে সমূহ অংগনবাদী কৰ্মী সহায়িকালৈ বাৰ্তা লৈ আহিছোঁ। আমি সংগ্ৰামী অভিনন্দন জনাইছোঁ। আমি দীৰ্ঘদিনীয়া দাবীৰ ফলত আজি সন্মানীয় মহিলা ও শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগ বাইদেউৰ লগত আমি আজি 11জনীয়া বিষয়ববীয়া গ্ৰুপে আলোচনাত মিলিত হৈছোঁ। আলোচনা আছিল আমাৰ বিভিন্ন সমস্যাৰ ওপৰত, বিশেষকৈ যি কেন্দ্ৰবিলাক একত্ৰীকৰণৰ ফলত হোৱা সমস্যা হৈ আছে, আমাৰ বান্ধৱীসকলে ভুক্তভোগী হৈ আছে, সেই সমস্যা কথা আমি যোৱা 3 তাৰিখে আমাৰ সঞ্চালক মহোদয়ক জনাব গৈছিলোঁ। সঞ্চালক মহোদয়ে ক'লে যে মন্ত্ৰী মহোদয়ক আপোনালোকে লগ ধৰক, জনাওক। সেই সূত্ৰে আমি যোৱা 9 জুনত আমি এখন আবেদন পত্ৰ দিয়া হৈছিল। সেই আবেদন পত্ৰ সেইদিনা আমি লগ পোৱা নাই। সন্মানীয় মন্ত্ৰী মহোদয়ক আমি তেখেতৰ লগত সাক্ষাৎ কৰাৰ কাৰণে এখন আবেদনো আমি দি আহিছিলোঁ। তাৰ ভিত্তিত আজি তেখেতসকলে আমাক মাতিছে আলোচনাত আমি 11জনে মিলিত হৈছোঁ। একত্ৰীকৰণৰ বিষয়ে প্ৰথম আমি আলোচনাত আনিছোঁ। এই একত্ৰীকৰণৰ ফলত যি সমস্যা হৈছে আমি সমগ্ৰ অসমৰ 33খন জিলাৰে আমি তেখেতসকলক অৱগত কৰিছোঁ আৰু এই সমস্যা অতি সোনকালে সমাধান কৰাৰ কাৰণে আমি তেখেতসকলক জনাইছোঁ। আৰু তেখেতসকলে কৈছে যে নিৰ্দিষ্টকৈ কোন জিলাত কোন প্ৰকল্পৰ কোন কেন্দ্ৰত আপোনালোকৰ এই সমস্যা হৈছে আপোনালোকৰ ফালৰ পৰা এটা তথ্য দিয়াৰ কথা কৈছে। গতিকে আমি আহ্বান জনাইছোঁ অংগনবাদী কৰ্মী সহায়িকা বান্ধৱীসকল, জিলাৰ নেতৃবৃন্দ, আপোনালোকে যাতে এই একত্ৰীকৰণৰ ফলত হোৱা কেন্দ্ৰত সমস্যাটো যাতে লিখিত আমাক দিয়ে, আমি অতি সোনকালে আমাৰ সন্মানীয় অজন্তা বাইদেউক আমি দিব পাৰোঁ। লগতে সহায়িকাৰ আপগ্ৰেডৰ ক্ষেত্ৰত বয়সৰ সীমা উঠাই দিম বুলি তেখেতসকলে 2017 চনৰ পৰা গাই আছে, কিন্তু সেই নিৰ্দেশনাটো নিদিয়াৰ ফলত একাংশ বান্ধৱী আজি বঞ্চিত হ'ব লগা হৈছে। সেই নিৰ্দেশনাও আমি অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰক বুলি আমি কৈছোঁ। লগতে আমাৰ 50% মুখ্য সেৱিকা পদত নিযুক্তিৰ ক্ষেত্ৰত অতি সোনকালে পৰীক্ষা পাতি এই বান্ধৱীসকলক 50% পূৰ কৰাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু তেখেতসকলে কৈছিল যে এই ক্ষেত্ৰত BA পাছ বান্ধৱীসকলকে পৰীক্ষাত বহাব আৰু তাৰ ক্ষেত্ৰত আমি আবেদন জনাইছোঁ যে BA পাছ নহয়, আমি মেট্ৰিক পাছ পৰাই আমি এই ব্যৱস্থাটো কৰিব লাগে বুলি আমি আবেদন জনাইছোঁ। তেখেতসকলে এই ক্ষেত্ৰত কৈছে যে এইটোতো কেন্দ্ৰীয় চৰকাৰৰ দাবী, কেন্দ্ৰীয় চৰকাৰৰ চাৰ্কুলাৰ, গতিকে আমাৰ কৰিব লগা একো নাই বুলি জনাইছে তেখেতসকলে। কিন্তু আমি বিশেষভাৱে অনুৰোধ কৰিছোঁ মন্ত্ৰী মহোদয়, এই ক্ষেত্ৰত যাতে অসমৰ পৰা আমি যি ধৰণে বিচাৰিছোঁ এটা ৰিপৰ্ট যাতে কেন্দ্ৰীয় চৰকাৰক দিব বুলি আমি অনুৰোধ কৰিছোঁ। লগতে মিনি কৰ্মীৰ যি পূৰ্ণাংগ কেন্দ্ৰৰ কৰ্মীৰ যি নিৰ্দেশনা ওলাইছে, আমাৰ বহু বান্ধৱীসকলে ইতিমধ্যে কৰ্মীৰ কাম কৰি আছে, কিন্তু তেখেতসকলক আজিলৈকে মাননি পোৱা নাই। মাননি বৃদ্ধিৰ অৰ্ডাৰটো অতি সোনকালে দিয়ক আৰু তেওঁলোকক কৰ্মীৰ সমানেই মাননি দিয়াৰ ব্যৱস্থা কৰক বুলি আমি জনাইছোঁ।
লগতে আমি শেষত কৈছোঁ যে মাননী বৃদ্ধিৰ সংক্ৰান্তত আমি অসম ৰাজ্যিক অংগনবাদী সংগঠনে যি প্ৰস্তাৱ আমি উত্থাপন কৰি দাখিল কৰিছিলোঁ আৰু বিগত সময়ত আমাৰ সঞ্চালক মহোদয়ে যি প্ৰস্তাৱ দিছিল মাননী বৃদ্ধিৰ, সেই প্ৰস্তাৱ যাতে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত উদ্যোগ কিমানখিনি আগবাঢ়িছে এই প্ৰশ্ন কৰিছিলোঁ আমি। তেখেতে জনাইছে যে আপোনালোকৰ এই কথাটো অহা 2 অক্টোবৰত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব নিৰ্দিষ্টকৈ, তেখেতে আমাক স্পষ্টকৈ কৈছে অতি উৎসাহেৰে, আৰু কৈছে আশা বান্ধৱীসকলৰ মিড ডে মিল বান্ধৱীসকলৰ যিখিনি ঘোষণা কৰিছে তাতকৈ কিছু বৃদ্ধি কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব বুলি আমাক তেখেতসকলে জনাইছে। তাৰোপৰি আমি কৈছোঁ যে এই ক্ষেত্ৰত বিশেষকৈ গৰমৰ বন্ধটো আমি বিচাৰিছোঁ। গৰমৰ বন্ধৰ কাৰণে তেওঁলোকক আমি আবেদন জনাইছোঁ আৰু হয়তো তাৰ কাৰণে চিন্তা চৰ্চা কৰি পদক্ষেপ ল'ব, সেইবিলাক সঞ্চালক মহোদয়ক দায়িত্ব দিছে। আৰু আমি এটা কথা কৈছোঁ, তেখেতসকলে আলোচনাতে কৈছে যে আপোনালোকৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এককালীন সাহায্য দিয়াৰ উপৰিও আৰু বিশেষকৈ এককালীন পুনৰ যে কৰ্মীক 1000, 10,000, সহায়িকাক 15,000 টকা দিয়া হ'ব বুলি, কৰ্মীক 15,000 টকা, ক্ষমা কৰিব, কৰ্মীক 15,000 টকা, সহায়িকাক 10,000 টকা দিয়াৰ ঘোষণা কৰিছে। সেইটো ব্যৱস্থা কৰিম বুলি তেখেতসকলে জনাইছে। নিশ্চয় সেইটো ব্যৱস্থা কৰিলেতো ভালেই হ'ব, আমি ভাল পাইছোঁ। আমি কিন্তু আমাৰ ফালৰ পৰা এটা কথা জনাইছোঁ যে আজি এককালীন সাহায্য দিছে, এককালীন সাহায্যটো হয়তো 4 লাখ টকা, 2 লাখ টকা হয়তো এসময়ত শেষ হ'ব। তাৰ কাৰণে আমাক যাতে তেখেতসকলে বীমা, আয়ুষ্মান ভাৰত কাৰ্ডৰ কথা উত্থাপন কৰিছিল, আলোচনাত আনিছিল। আমি কৈছোঁ যাতে আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলে যাতে মাহত 2,000 হওক বা 1,000 হওক নিশ্চিতভাৱে অৱসৰ লোৱাৰ পিছত জীয়াই থকালৈ তেওঁলোকক মাহে মাহে এই পেঞ্চনৰ নিচিনাই পোৱাৰ কাৰণে ব্যৱস্থা কৰক বুলি এটা আমি আবেদন জনাইছোঁ। লগতে আমি কৈছোঁ বীমা যি কৈ আছে আপোনালোকে, এই ক্ষেত্ৰত আমাক যাতে আমি এককালীন সাহায্যৰ লগতে আমাক ESI সুবিধা যাতে কৰি দিয়ে, এই ক্ষেত্ৰত আপোনালোকে বিবেচনা কৰি আমাৰ কথাটো চিন্তা কৰিব বুলি আমি জনাইছোঁ। ESIৰ ক্ষেত্ৰত কৰ্মচাৰীসকলে পায়, কিন্তু আমি কৰ্ম কৰিছোঁ, স্বেচ্ছাসেৱী হ'ব পাৰোঁ, কৰ্ম কৰিছোঁ, ESIৰ সুবিধা দি আমাক যাতে কৃতাৰ্থ কৰে বুলি আমি তেখেতসকলক কোৱা হৈছে। আজি আলোচনা ভালে হৈছে, নিশ্চয় আগন্তুক সময়তো হ'ব। আৰু আমাৰ সন্মানীয় মহোদয়ে কৈছে যে মাহে মাহে এখেতসকলৰ সমস্যাক লৈ যাতে আলোচনা কৰি এখেতসকলৰ সাধাৰণ সমস্যাবিলাক যাতে সঞ্চালক মহোদয় তাতে সমাধান কৰি দি এই আঁচনিখন জীয়াই ৰখাৰ কাৰণে, এই আঁচনিখন সুফল হৈ আগবাঢ়ি থাকিব, তাৰ কাৰণে তেখেতে আবেদন জনাইছে বা পৰামৰ্শ দিছে। আমিও সেই কথা কৈছোঁ। গতিকে সমূহ বান্ধৱীসকলকে আজিৰ আলোচনাৰ কথাটো আমি উত্থাপন কৰিলোঁ, কিন্তু আমি বিচাৰিছোঁ যে অংগনবাদী কৰ্মী সহায়িকাক নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিয়া, মাননীৰ সলনি মজুৰি দিয়া, ন্যূনতম মজুৰি 21,000 টকা ধাৰ্য কৰা, সামাজিক সুৰক্ষা প্ৰদান কৰা, কেন্দ্ৰীয় বাজেট বৃদ্ধি কৰা। এই ক্ষেত্ৰত এইটো কেন্দ্ৰীয় চৰকাৰে কৰিব। গতিকে অহা 9 তাৰিখৰ ধৰ্মঘট, এই ধৰ্মঘটত এই দাবী সন্নিৱিষ্ট হৈ আছে। সকলো অল ট্ৰেড ইউনিয়ন ফেডাৰেশ্যনে যি আহ্বান জনায় এই ধৰ্মঘটত আমাৰ হৈ মাত মাতিব আহিছে। শ্ৰম সংহিতা বাতিল কৰা, ৰাজনৈতিক যি ব্যৱস্থা চলি আছে, দুৰ্নীতি হৈ আছে, এইটো ব্যৱস্থা যাতে নহয়, তাৰ কাৰণে এই প্ৰতিবাদীত 9 তাৰিখৰ প্ৰতিবাদীত সকলো কৰ্মী সহায়িকাই সহযোগিতা আগবঢ়াব বুলি আমি আহ্বান ৰাখি মই মোৰ কোৱাখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। এইটোৱে আছিলে আজি ভিডিঅ'টো। আপোনালোকে নিশ্চয় সকলো কথা বুজি পালেই। ইয়াত সকলোখিনি আলোচনা কৰা হৈছিলে, গতিকে আপোনালোকক জনালোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।